বিগ ব্রেকিং নিউজ ওয়েবসাইটছো এখন গুমটির প্রায় ভয়ঙ্কর কাণ্ড চলে এখন গুমটির প্রায় ভয়ঙ্কর কাণ্ড চলে নিচা জাতীয় দ্রব্য সরবরাহ করা হয় আর গুমটিত অভিযান চলায় বৰপেটা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী আৰক্ষী অভিযান চলায় গ্ৰেপ্তাৰ কৰিছে এজনক বৰপেটাত নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে বৃহৎ অভিযান আৰম্ভ কৰিছে কঠোৰ হৈ পৰিছে এতিয়া বৰপেটা আৰক্ষী গুমটিৰ প্ৰায় নিষিদ্ধ সামগ্ৰীৰ ভয়ঙ্কৰ বেহা চলে আৰু আৰক্ষী গোপন সূত্ৰৰ পিছতে খবৰ লাভ কৰি জব্দ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী গোপন সূত্ৰৰ ভিত্তিত খবৰ লাভ কৰি বৰপেটাৰ নিজ জেগাত তাৰাবাৰী আৰক্ষী অভিযান চলাইছিল আৰু অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে এগৰাকী লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ভৱেন ৰয় নামৰ নিষিদ্ধ সামগ্ৰীৰ ব্যৱসায়িক কৰায়ত্ব কৰিছে এতিয়া আৰক্ষীয়ে বৰপেটাৰ এছএছপি পুষ্টিন জয়নৰ অতিৰিক্ত আৰক্ষী বিষয়া সমীৰণ দস্যৰ নেতৃত্বত চলিছিল অভিযান আৰু অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰু আৰক্ষীয়ে ভৱেন ৰয় নামৰ নিষিদ্ধ সামগ্ৰীৰ ব্যৱসায়িক কৰায়ত্ব কৰিছে এছএছপি পুষ্টিন জয় আৰু অতিৰিক্ত আৰক্ষী বিষয়া সমীৰণ দস্যৰ নেতৃত্বত অভিযান চলিছিল এটা সজাতি দল অভিযান চলাই এখন গুমটিৰ পৰা বৃহৎ পৰিমাণৰ সামগ্ৰী নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে এই গুমটিখনৰ পৰা নিষিদ্ধ সামগ্ৰীৰ ভয়ঙ্কৰ বেহা চলি আহিছিলে দীৰ্ঘদিনৰ পৰা ৰমৰমীয়া ব্যৱসায় চলাইছিলে নিষিদ্ধ সামগ্ৰী নিচা জাতীয় সামগ্ৰীৰ ভয়ঙ্কৰ বেপাৰ চলাইছিলে আৰু গোপন সূত্ৰৰ ভিত্তিত তথ্য লাভ কৰিছিল আৰক্ষীয়ে তথ্য লাভ কৰাৰ পিছত অভিযান চলাইছিলে আৰু আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰু নিষিদ্ধ সামগ্ৰীৰ ব্যৱসায়ী এগৰাকী আমি দৃশ্যাংশত কৈ আছো এগৰাকী বয়োজ্যেষ্ঠ লোকক আৰক্ষী কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে বৰপেটাত নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে বৃহৎ একশ্যন আৰম্ভ কৰিছে গুমটিৰ পৰা নিষিদ্ধ সামগ্ৰীৰ ভয়ঙ্কৰ বেপাৰ চলিছিলে দীৰ্ঘদিনৰ পৰা এই গুমটিখনৰ জৰিয়তে গুমটিখনতেই তেওঁ ভয়ঙ্কৰ বেপাৰ চলাই গৈছিল নিচাজাতীয় সামগ্ৰী তাৰ পৰা বিক্ৰী কৰিছিল বিভিন্ন প্ৰান্তৰ পৰা আহিছিল লোকসকলে নিচাজাতীয় সামগ্ৰী ল'বৰ বাবে গুমটিখনত এতিয়া অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী দীৰ্ঘদিনৰ পৰা সমগ্ৰ অঞ্চলটোত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰা হৈছিল আৰু গুমটিখনৰ পৰা ভয়ঙ্কৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে আৰক্ষীৰ ফালৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সামগ্ৰী জব্দ কৰিছে কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে বৰপেটাতো চেঙাত আৰক্ষী অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰু নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ সৈতে জড়িত বিক্ৰীৰ সৈতে জড়িত এগৰাকী ব্যৱসায়িক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে গুমটিখনৰ পৰাই নিষিদ্ধ সামগ্ৰীৰ ভয়ঙ্কৰ বেপাৰ চলিছিল গোপন তথ্যৰ ভিত্তিত খবৰ লাভ কৰিছিল আৰক্ষীয়ে খবৰ লাভ কৰাৰ পিছত আৰক্ষীৰ ফালৰ পৰা অভিযান চলিছিলে আৰু অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে বৰপেটাত নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান গুমটিৰ পৰাই নিষিদ্ধ সামগ্ৰীৰ ভয়ঙ্কৰ বেপাৰ চলে আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে বৰপেটাৰ নিজ জেগাত তাৰাবাৰীত আৰক্ষী অভিযান চলাইছিলে আৰক্ষী আটক কৰে ভৱেন ৰয় নামৰ এগৰাকী লোকক নিষিদ্ধ সামগ্ৰীৰ ব্যৱসায়ী এগৰাকী দীৰ্ঘদিনৰ পৰা তেওঁ বেপাৰ কৰি আহিছিলে নিষিদ্ধ সামগ্ৰীৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰা হৈছে বৰপেটাৰ এছএছপি পুষ্টিন জয় আৰু অতিৰিক্ত আৰক্ষী বিষয়া সমীৰণ দস্যৰ নেতৃত্বত অভিযান চলিছিলে অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে এগৰাকী লোকক কৰায়ত্ব কৰিছে আৰক্ষীৰ ফালৰ পৰা দৃশ্যাংশ দেখুৱাই আছো গুমটিৰ পৰাই চলিছিল ভয়ঙ্কৰ কাণ্ড এখন গুমটিৰ পৰাই নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰা হৈছিল তাত বিক্ৰী কৰা হৈছিলে আৰু গুমটিখনত অভিযান চলাইছে বৰ্তমান আৰক্ষী অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে এগৰাকী ব্যৱসায়ী ভৱেন ৰয় নামৰ এগৰাকী ব্যৱসায়িক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা নিষিদ্ধ সামগ্ৰীৰ বেহাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে আৰক্ষী আটক কৰা হৈছে বৃদ্ধ ভৱেন ৰয়ক নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে জিলাই আৰক্ষীৰ বৃহৎ অভিযান বৰপেটাৰ চেঙাত উৎখাত কৰা হৈছে নিষিদ্ধ সামগ্ৰীৰ বেহাৰ ঘাটি আৰু দোকানখনত আৰক্ষী অভিযান চলাই গুমটিখনত অভিযান চলাই আৰক্ষী বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে এগৰাকী বেপাৰী ভৱেন ৰয় নামৰ এগৰাকী বেপাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে দৃশ্যাংশ দেখিছোঁ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে এগৰাকী লোকক এই বৃদ্ধ লোকগৰাকীয়ে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত ব্যৱসায় চলাই আহিছিলে জিলাই আৰক্ষীৰ বৃহৎ অভিযান আৰম্ভ হৈছে নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্যৰ আৰক্ষী
আৰু সমান্তৰালভাৱে বৰপেটাৰ চেঙাত আৰক্ষী অভিযান চলাই উৎখাত কৰিছে নিষিদ্ধ সামগ্ৰীৰ বেহাৰ ঘাটি আৰু এগৰাকী লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। দৃশ্যাংশ দেখুৱাই আছো, নিষিদ্ধ সামগ্ৰীৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে। বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে আৰক্ষীৰ ফালৰ পৰা। দীৰ্ঘদিনৰ পৰাই গোমতীখনৰ জৰিয়তে নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰি আহিছিল এইগৰাকী লোকে আৰু গোপন তথ্যৰ ভিত্তিত খবৰ লাভ কৰিছিল আৰক্ষীয়ে। বৰপেটাত নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে বৃহৎ অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে গোমতীখনৰ পৰা নিষিদ্ধ সামগ্ৰীৰ ভয়ংকৰ বেহা চলিছিলে। আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী বৰপেটাৰ নিজ জেগা তাৰাবাৰীত আৰক্ষী অভিযান চলাইছিলে আৰু আৰক্ষীয়ে আটক কৰিছে এগৰাকী ভৱেন ৰয় নামৰ বৃদ্ধ লোকক। নিষিদ্ধ সামগ্ৰীৰ ব্যৱসায়িক কৰায়ত্ব কৰিছে আৰক্ষীয়ে। বৰপেটাৰ SSP পুষ্কিন জৈন আৰু অতিৰিক্ত আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত অভিযান চলিছিলে। দীৰ্ঘদিনৰ পৰা অঞ্চলটোতে এই দোকানখনৰ পৰাই নিষিদ্ধ সামগ্ৰীৰ বেহা চলি আহিছিলে আৰু এগৰাকী বেপাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। আমাৰ নিচেঙা গাঁৱত অলপ এই আৰক্ষীৰ সহযোগত গাঞ্জা অলপ জব্দ কৰা হৈছে। 11 কেজি প্ৰায় এই পিলপিলি এখনৰ ভিতৰত আছে। এই জনোৱা মতে তেখেতে গাঞ্জা ব্যৱহাৰ কৰিছিল। আমাৰ নিচেঙা গাঁৱত অলপ এই আৰক্ষীৰ সহযোগত গাঞ্জা অলপ জব্দ কৰা হৈছে। 11 কেজি প্ৰায় এই পিলপিলি এখনৰ ভিতৰত আছে। এই জনোৱা মতে তেখেতে গাঞ্জা ব্যৱহাৰ কৰিছিল। আমাৰ নিচেঙা গাঁৱত অলপ এই আৰক্ষীৰ সহযোগত গাঞ্জা অলপ জব্দ কৰা হৈছে। 11 কেজি প্ৰায় এই পিলপিলি এখনৰ ভিতৰত আছে। এই জনোৱা মতে তেখেতে গাঞ্জা ব্যৱহাৰ কৰিছিল। আমাৰ নিচেঙা গাঁৱত অলপ এই আৰক্ষীৰ সহযোগত গাঞ্জা অলপ জব্দ কৰা হৈছে। 11 কেজি প্ৰায় এই পিলপিলি এখনৰ ভিতৰত আছে। এই জনোৱা মতে তেখেতে গাঞ্জা ব্যৱহাৰ কৰিছিল। আমাৰ নিচেঙা গাঁৱত অলপ এই আৰক্ষীৰ সহযোগত গাঞ্জা অলপ জব্দ কৰা হৈছে। 11 কেজি প্ৰায় এই পিলপিলি এখনৰ ভিতৰত আছে। এই জনোৱা মতে তেখেতে গাঞ্জা ব্যৱহাৰ কৰিছিল।